আৰবান টেকনিকেল অফিচাৰ চিভিল মেকানিকেল আৰু ইলেক্ট্ৰিকেল মাজত আছে মাত্ৰ 10 দিন বুলি মই ক'ম যদিও 2 সপ্তাহ আছে 10 দিন বুলি ধৰি লওক কাৰণ 2-4 দিন এনেকৈ গুচিয়ে যাব এতিয়া ইমান কম সময়ৰ ভিতৰত জেনেৰেল ষ্টাডিজ কেনেকৈ পঢ়িব বা কেনেকৈ ৰিভিজন দিব লগতে জিএছত আপোনালোকে কিমান এটেম্প কৰিব বা কুৱেশ্যন পেপাৰ কেনেকুৱা আহিব পাৰে আজি আপোনালোকে ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ পেপাৰখন দেখি বহুতে ভয় খাইছে যে এই টপিকসমূহ আহিব নেকি সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাই যাব আৰু চিন্তা কৰিব নালাগে যিসকলে চাওক ভালদৰে আগৰ পৰা পঢ়ি আছে তেওঁলোকৰ এতিয়া কাম যিমান পাৰে 10 বাৰ 12 বাৰ 15 বাৰ 20 বাৰ কি কৰিব ইয়েছ ৰিভিজন দিয়ক যেহেতু ভেকেন্সি বহুত কম আছে প্ৰত্যেকটো ব্ৰাঞ্চতে সেইকাৰণে ভাল মাৰ্কছ পাব লাগিব এভাৰেজ পালে নহ'ব একদম এক্সট্ৰাঅৰ্ডিনাৰী মাৰ্কছ পাব লাগিব তেতিয়াহে আপোনালোকৰ সিলেকশ্যন হ'ব ফাইনেল সিলেকশ্যন ঠিক আছে ইণ্টাৰভিউলৈ যাব পাৰে কিন্তু ইণ্টাৰভিউ লৈ কল অহা মানে আপোনাৰ ফাইনেল সিলেকশ্যন যে হ'ব তাৰ কোনো মান নাই এতিয়া প্ৰথম কথা মেইনলি জেনেৰেল ষ্টাডিজ যিসকলে জানে যিসকলে ভালদৰে পঢ়িছে তেওঁলোকেতো 100টা এটেম্প কৰিব আৰু যিসকলে নাজানে শূন্যতা কৰিব ইয়াত বেলেগ ডিবেট নাই কিন্তু তথাপিও প্ৰথম কথা যে এতিয়া কি কৰা উচিত এতিয়া এটা কাম কৰক MCQs যিমান পাৰে কৰক কুৱেশ্যন সলভ কৰক পেপাৰবোৰ লওক তেতিয়াহে একুৰেচি আহিব বা পৰীক্ষাত আপোনালোকে কেনেকৈ এলিমিনেট কৰিব কি কৰিব সেই বস্তুবোৰ গম পাব আৰু তাৰ কাৰণে আমি যিমানবোৰ কুৱেশ্যন কৰাই আছোঁ MCQs বহুত কৰোৱাই আছোঁ সেইবোৰ চাওক ইউটিউবত ফ্ৰী অফ কষ্ট প্লেলিষ্ট দিয়া হৈ আছে এটেম্প কিমান কৰিব তাৰ আগতে মই এটা কথা কওঁ যে কিমানটা এটেম্প কৰিব যদি আপোনালোকে এই কুৱেশ্যনসমূহ কৰিব বিচাৰে বা কাৰেণ্ট এফেয়াৰ্ছসমূহ একেলগে পাব বিচাৰে ঠিক আছে KS GS আছামে আপোনালোকক একদম একেবাৰে কম দামত ঠিক আছে এটা জাষ্ট সৰু ফিজ এটা লোৱা হৈ আছে আপোনালোকক ভাল মেটেৰিয়েলছ দিয়া হৈ আছে 8822614404 ইয়াত কণ্টেক্ট কৰিব পাৰে ঠিক আছে ইয়াৰ পৰা পঢ়িব পাৰে আদাৰৱাইজ আপোনালোকে ইউটিউব প্লেলিষ্টতো পাই যাব তেনেকুৱা কোনো কথা নাই কিন্তু কিছুমানে এক্সট্ৰা বস্তু পাব ভাল ভাল আমি দিবলৈ চেষ্টা কৰিম এতিয়া প্ৰথম কথা নাম্বাৰ 1 যে জেনেৰেল ষ্টাডিজত কিমান আমি এটেম্প কৰিম বা কিমানটো ছেফ স্ক'ৰ হ'ব চাওক পেপাৰ যদি ইজি হয় সকলোৰে কাৰণে ইজি হ'ব যদি টাফ হয় সকলোৰে কাৰণে টাফ হ'ব ঠিক আছে এতিয়া এখন কুৱেশ্যন পেপাৰত কি হয় 30টা এনেকুৱা কুৱেশ্যন থাকিব 30 কুৱেশ্যন এনেকুৱা থাকিব যি সকলোৱে পাৰিব যিমানজনে প্ৰিপাৰেশ্যন কৰি আছে প্ৰত্যেকজনে পাৰিব এই 30টা যদি আপোনালোকে কেতিয়াও ভুল নকৰে ঠিক আছে এইটো ডাইৰেক্ট পাব সহজ কুৱেশ্যন পাব যে কোনখন ডাঙৰ নদী কোনখন সৰু নদী এনেকুৱা পাই যাব পাৰে গতিকে এই 30টা কুৱেশ্যন আপোনালোকে কেতিয়াও এৰিব নোৱাৰে তাৰপিছত 30টা এনেকুৱা থাকিব সেইকেইটা আপোনালোকে অলপমান গেছ কৰিলে আৰামছে কৰিব পাৰিব এলিমিনেট কৰিব লাগিব এনেকৈ আপোনালোকে মানে অলপ যদি ভালদৰে মিলাই দিয়ে তেনেহ'লে পাৰিব বাকী 40টা কুৱেশ্যন এনেকুৱা থাকিব সেইকেইটা অলপমান আপোনালোকৰ বাউন্সাৰ যাব হয়তো তাত এটা বা দুটা এনেকুৱা অপশ্যনহে আপোনালোকে দেখিব গোটেই 4টা নেদেখে যদি ষ্টেটমেণ্ট 4টা আহে তাৰে ভিতৰত এটা বা দুটাহে আপোনালোকে ক'ৰবাত জানিব ক'ৰবাত এটা জানিব আৰু 10টা এনেকুৱা কুৱেশ্যন আহিব বা 10টা বা 15টা সেইকেইটা আপোনালোকে ক'তো দেখাও নাই আৰু সেইকেইটা আপোনালোকে নাজানেও গতিকে তাত মাথা মাৰি লাভ নাই সেই যি 10টা মানে বাউন্সাৰ আহিব সেই 10টা বাউন্সাৰৰ কাৰণে আপোনালোকে কি কৰিব লাগিব তাক এৰি দিব লাগিব কোহলিৰ নিচিনা যদি বেট লগাই দিয়ে আউট হ'ব ঠিক আছে চ' মই এইটোৱে কওঁ আপোনালোকৰ খেলা হ'বেই 90টা কুৱেশ্যনত আৰু এই 90টা কুৱেশ্যন কেনেকৈ কৰিব প্ৰথম 30টা ফাৰ্ষ্ট 30 কুৱেশ্যন অ'কে ডান কৰিবই লাগিব ছেকেণ্ড 30 কুৱেশ্যন ইয়াত অকণমান নিজৰ মানে কি কয় বুদ্ধি সেইটো লগাব লাগিব বাকী যি 40 থাকিব তাৰে 10টা বাদ দিয়ক 10টাৰ যি 30টা 40ৰ যি 30টা বাকী থাকিব তাত যিটো অপশ্যন আপোনালোকে জানে সেইটোৰ পৰাই আপোনালোকে কামটো ষ্টাৰ্ট কৰিব আইদাৰ এলিমিনেট কৰিব নহ'লে অপশ্যনত চাব যে এইটো আছেনে নাই ঠিক আছে এইবোৰ কেতিয়া গম পাব এই 30টা কুৱেশ্যন কেতিয়া আপোনালোকে এটেম্প কৰিব পাৰিব যেতিয়া KS GS আছামৰ আপোনালোকে মক টেষ্টসমূহ চাব বা যিবোৰ PYQ এনালাইচিছ কৰি থোৱা আছে সেইবোৰ চাব তেতিয়া আৰামছে আপোনালোকে এই 30টা কুৱেশ্যনৰ পৰাও কিছুমান কুৱেশ্যন আপোনালোকে কৰিব পাৰিব কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এতিয়া এইবোৰ কৰিবৰ কাৰণে প্ৰথমে কি কৰিব লাগিব ইয়েছ প্ৰথমে বস্তুবোৰ জানিব লাগিব আৰু মনত ৰাখিব লাগিব মনত থাকোঁতে বহুত ডাঙৰ কথা কাৰণ তাতে ABCD 4টা অপশ্যন দেখাৰ লগে লগে কি হৈ যায় ইয়েছ ইমানেই মানে কিছুমান অপশ্যন দেখিব যে এইটো হ'ব পাৰে তাৰ কাৰণে বহুতবাৰ পঢ়িব লাগিব বহুতবাৰ মনত ৰাখিব লাগিব যিমান পাৰে শ্বৰ্ট নোট বনাওক পঢ়ি থাকক আৰু MCQs কৰি থাকক ঠিক আছে এতিয়া বহুতে ক'ব পাৰে যে কিমান 60+ কৰিম নে 70+ কৰিম নে 80+ কৰিম এইটো ডিপেণ্ড কৰিব পেপাৰখনৰ ওপৰত তথাপিও 60+ আপোনালোকে চাওক আজিলৈকে যিমানবোৰ ইঞ্জিনিয়াৰিং এক্সাম হৈছে তাত 60+ 70+ এনেকুৱা যদি স্ক'ৰ কোনোবাই কৰিছে বা 60 পৰা 70ৰ ভিতৰত যদি GSৰ স্ক'ৰ কৰিছে যিসকলৰ কাৰণে GSটো অকণমান মানে যিসকলৰ কাৰণে অকণমান প্ৰব্লেম হয় GS
ঠিক আছে সৰি মোৰ মানে ধৰক তেওঁলোকে জিএছ আগতে পঢ়া নাই তেওঁলোকে যদি 60+ কৰিব পাৰে তেনেহ'লে এটা ভাল বুলি ক'ম মই কাৰণ টেকনিকেল পেপাৰখন কিন্তু আপোনালোকে ভালদৰে কৰিব লাগিব মানে নিজৰ ব্ৰাঞ্চৰখন চিভিলে হওক মেকানিকেলে হওক বা ইলেক্ট্ৰিকেলে হওক সেইখন আপোনালোকে এৰিব নোৱাৰিব ঠিক আছে গতিকে যিহেতু আপোনালোকৰ ভেকেঞ্চি বহুত কম আছে 10টা 15টা 14টা এনেকৈ আছে সেইকাৰণে ভালদৰে একদম চিন্তা চৰ্চা কৰি আপোনালোকে কৰিব লাগিব প্ৰথম কাম হ'ব কুৱেশ্যনটো ভালদৰে পঢ়িব লাগিব ষ্টেটমেণ্টটো বহুত দীঘলীয়া থাকিব ঠিক আছে কিন্তু এটা বা দুটা ৱৰ্ড ক'ৰবাত চেঞ্জ কৰি দিব আৰু সেই এটা বা দুটা ৱৰ্ডে আপোনালোকৰ অপশ্যনত গৈ খেলি মেলি লগাই দিব মই জেডিঅ'ৰ পেপাৰখনৰ কিছুমান কুৱেশ্যন এনেকুৱা আছে সেইখিনি মই কৰোৱাই দিম তাত গম পাব যে ক'ত তেওঁলোকে খেলটো খেলি দিয়ে অ'কে গতিকে জিএছ পেপাৰখন অভাৰঅল যদি আপোনালোকে মন কৰে তেনেহ'লে বুজিবও লাগিব 50% আপোনালোকৰ কনচেপচুৱেল কুৱেশ্যনো আহিব আৰু 50% আপোনালোকৰ মানে মনত ৰাখিব লাগিব একদম ফেক্টছবোৰ লাগিব ইমান চনত এইটো হয় অমুক হয় তমুক হয় ঠিক আছে গতিকে চ' বুজিবও লাগিব মনতো ৰাখিব লাগিব এই কামটো কৰিলেহে আপোনালোকৰ ভাল মাৰ্কছ আহিব ঠিক আছে চ' চামাৰিটো কি যদি আপোনালোকে ইউটিঅ দিবলৈ গৈ আছে আপোনালোকৰ হাতত সময় কম আছে এতিয়া যিমান পাৰে যিখিনি পঢ়িলে সেইখিনিকে বাৰ পঢ়ক বহুত বেছি জানিলে যদি আপোনালোকৰ নলেজ বহুত বেছি আছে তেনেহ'লেও পৰীক্ষা বেয়া হ'ব নলেজ কম থাকিলেই ভাল কিন্তু সেই কম থকাখিনিকে যদি বহুতবাৰ পঢ়ি থাকে মনত ৰাখে তাৰ পৰা আপোনালোকৰ ভাল মাৰ্কছ আহি যাব বহুত জানিলেই নহ'ব ন বস্তুবোৰ মনত ৰাখিবও লাগিব বস্তুবোৰ পৰীক্ষাত এপ্লাই কৰিব পাৰিবও লাগিব ঠিক আছে সেইকাৰণে আপোনালোকে PhD কৰি থকা নাই কম্পিটিশ্যন এক্সামত সদায় কম পঢ়িব লাগে আৰু ভালদৰে এটেম্প কৰিব লাগে সেইটোৱে মেইন উদ্দেশ্য অ'কে আমি কি ক'ম বুলি কৈছিলোঁ যে অ'কে জিএছটো কেনেকৈ পঢ়িব নাম্বাৰ 1 এই 10 দিনত 12 দিনত নাম্বাৰ 1 যিমানখিনি পঢ়িলে তাক 12 বাৰ 12ৰ পৰা 15 বাৰ কি হৈ গ'ল এইটো আৰে ঠিক আছে ফাল্টু দেই এইটো অ'কে আৰে ৱেইট চৰি 12ৰ পৰা 15 বাৰ কি কৰক য়েছ আকৌ পঢ়ক ট্ৰাই কৰিব 70+ ৰাখিবৰ কাৰণে কাৰণ যিখিনি ইংলিছ আৰু ৰিজনিং আহিব 25 মাৰ্কছ 20 পৰা 30 মাৰ্কছ এইটো সকলোৱে পাৰিব ইয়াত আপোনালোকে যাতে অলপো মিছ নহয় আপোনালোকৰ এইটো আপোনালোকে মাথা মাৰিব এইটো ষ্ট্ৰং পইণ্ট হয় ঠিক আছে গতিকে এইটো হ'ব আৰু বাকী টেকনিকেল ছাবজেক্টখিনি আপোনালোকে নিজেই জানে চিভিল হওক মেকানিকেল হওক ইলেক্ট্ৰিকেল হওক সেইখিনি কেনেকৈ পঢ়ি আছে তাততো আৰু মই ক'বলৈ নাযাওঁ সেইখিনি আপোনালোকে জানে মই মেইনলি জিএছৰ কথা কৈছোঁ আৰু সঁচা কৈছোঁ আপোনালোকে যদি ভালদৰে পঢ়িব বিচাৰে ভাল মাৰ্কছ আনিব বিচাৰে KSGS আছামত যিখিনি বস্তু আছে যিখিনি মেটেৰিয়েলছ আছে সোনকালে লওক কম সময়ত পঢ়িবৰ কাৰণে বেষ্ট হয় মই আকৌ কৈছোঁ 8822614404 ইয়াত কণ্টেক্ট কৰক আৰু এটা কথা আপোনালোকৰ চিলেবাছত যিবোৰ টপিক আছে তাৰ পৰা আহিব ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিত আপোনালোকে যদি দেখিছে তাত কিছুমান বেলেগ টপিক আছে তেনেহ'লে সেইবোৰ নাহে তাত কাৰণ ৱৰ্ল্ড পাৰ্টটো আছিলে ঠিক আছে ৱৰ্ল্ড কাৰেণ্ট এফেয়াৰ্ছ আছিলে ৱৰ্ল্ড জিঅ'গ্ৰাফি আছিলে কিন্তু ইয়াতে নাই এইখন কি কয় আপোনালোকৰ এইখন পেপাৰ আমাৰ ইউটিঅ আৰ্বান টেকনিকেল অফিচাৰ ইয়াত ৱৰ্ল্ড পাৰ্টটো নাই আছাম আছে ইণ্ডিয়া আছে গতিকে তাৰ ভিতৰতে কুৱেশ্যন আহিব নৰ্থ ইষ্টৰ বিষয়ে আছে আছামৰ কালচাৰ লিটাৰেচাৰ এইবোৰ বস্তু মনত ৰাখিব লাগিব আৰু কম সময়ত মই কওঁ যে ইয়াতে কণ্টেক্ট কৰক KSGS আছামে যিখিনি প্ৰভাইড কৰিব ভালদৰে এই 10 দিনত সেইখিনিকে যদি 4-5 বাৰ পঢ়ে বহুখিনি কুৱেশ্যন কৰিব পাৰিব আৰু তাতে আমি যিবোৰ বস্তু শিকাই থৈছোঁ কেনেকৈ এলিমিনেট কৰিব লাগে কেনেকৈ নাজানা কুৱেশ্যনবোৰ কৰিব লাগে সেইখিনি যদি ভালদৰে কৰে আপোনালোকে 100% ভাল মাৰ্কছ আনিব পাৰিব জিএছত নিজৰ ছাবজেক্টতকৈ জিএছত বেছি মাৰ্কছ লৈ আহিব পাৰিব এইটো মই গেৰাণ্টি দিছোঁ ঠিক আছে গতিকে আপোনালোকে বুজি পালে আমি যিখিনি কথা পাতিম বুলি ভাবিছিলোঁ তাৰ এনচাৰটো হয়তো পাই গ'ল ভয় কৰিব নালাগে যিসকলে নতুনকৈ পৰীক্ষা দিবলৈ গৈ আছে চিন্তা কৰিব নালাগে আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব যদি ভালদৰে পঢ়িছে জবো পাই যাব কিন্তু একো নাই আৰামছে আৰু যিসকলে ভালদৰে পঢ়ি থৈছে তেওঁলোককনো কি ক'ম আৰু তেওঁলোকে এইবিলাক ভিডিঅ' চাই বা এইবিলাক মানে ছেশ্যন চাই টাইম ৱেষ্ট নকৰে তেওঁলোকে পঢ়ি আছে ৰিভিজন দি আছে কিন্তু তথাপিও আমিতো ক'ব লাগিব আমাৰ কাম আৰু এইখিনি কথাই হয়তো কাৰোবাৰ অলপমান 2-4 মাৰ্কছ বঢ়াই দিবও পাৰে কিন্তু আমাৰ হাতত যিখিনি মেটেৰিয়েলছ আছে KSGS আছামে যিখিনি প্ৰভাইড কৰে মই আকৌ কৈছোঁ আপোনালোকে এইখিনি লওক আপোনালোকৰ বহুত লাভ হ'ব ঠিক আছে এইটো মোৰ বিজনেছ বুলি মই কোৱা নাই বিজনেছ হোৱা হয় মই ইউটিউবত নিদিলোঁ হয় লাগে আপোনালোকে PDFবোৰ যদি নলয় তেনেহ'লে ইউটিউবৰ প্লেলিষ্টত গৈও আপোনালোকে চাওক সেইটো মই কৰি দিছোঁ কিন্তু তাতে ধৰক কিছুমান বস্তু নাপাব ইয়াতে বস্তুবোৰ ভালদৰে পাব আৰু কম সময়ত আপোনালোকে ৰিভাইজ কৰিব পাৰিব ঠিক আছে চ' কণ্টেক্ট কৰক আৰু যদি কিবা আপোনালোকৰ জানিব লগা থাকে আমাক মানে মেছেজ কৰিব পাৰে কল কৰিব পাৰে কিন্তু তথাপিও হোৱাটছএপত SMS কৰাটো বেছি ভাল হয় আৰু ইয়াতো কমেণ্ট লিখি দিব পাৰে কমেণ্ট চাই আমি তাৰে উত্তৰ দিবলৈ চেষ্টা কৰিম থেংক ইউ